আজি আমি আলোচনা কৰিম ত্ৰিভুজ। ত্ৰিভুজ মানে হল ট্ৰায়াঙ্গল। ট্ৰায়াঙ্গল কাক বোলে? তিনিটা বাহুৰে আগুৰি থকা সমতল ক্ষেত্ৰক ত্ৰিভুজ বোলে। ইয়াতে সমতল ক্ষেত্ৰ যেটো অৰ্থটো দিয়া আছে, সমতল ক্ষেত্ৰ মানে প্লেন, ঠিক আছে। বোৰ্ডটো এটা প্লেন হয়, প্লেন মানে ধৰক ফ্লেট হয়, ঠিক আছে। প্লেনত থাকিলে সেই বস্তুটোৰ মানে হাইট নাথাকে, যেটো থিকনেস হয় থিকনেসটো নাথাকে। যেনেকুৱা এইটো বস্তুৰ থিকনেস আছে, থিকনেসটো মানে মোটা, যেটো এইটো হাইটটো আছে, সেইটো মানে ত্ৰিভুজ, বৰ্গ, আয়ত, ৰম্বাস ইত্যাদি বস্তুবোৰৰ থিকনেসটো নাথাকে বা হাইটটো নাথাকে। সেইভাবে এইবোৰ 2D শেপ হয়। আৰু ত্ৰিভুজ হ'ব লাগিলে 2D শেপ হ'ব লাগিব, অৰ্থাৎ ইয়াৰ থিকনেসটো থাকিব নালাগিব। অৰ্থাৎ ত্ৰিভুজ এটা, বৰ্গ এটা, ৰম্বাস এটা ইত্যাদিবোৰ বস্তু প্লেন এৰিয়াত থাকিব লাগিব, সেইটো মাস্ট হয়। কাৰণ থিকনেস থাকিলে সেইটো 2D শেপ নহব। আৰু ত্ৰিভুজ, বৰ্গ, আয়ত এই ইত্যাদিবোৰ বস্তুবোৰ 2D শেপৰ হয়, ঠিক আছে। তে ইংলিশটো কি আছে? এ ট্ৰায়াঙ্গল ইজ এ ফান্ডামেন্টাল two-dimensional shape in geometry consisting of 3 straight sides, 3 vertices and 3 interior angles that always add up to 180 degrees. বাহু হিসাবে ত্রিভুজ 3 প্রকাৰৰ আৰু কোণ হিসাবে ত্রিভুজ 3 প্ৰকাৰৰ, অৰ্থাৎ মোট 6 প্ৰকাৰৰ। এটা চাওক, বাহু হিসাবে ত্রিভুজ 3 প্ৰকাৰৰ পাম আৰু আমি কোণ হিসাবে ত্রিভুজ 3 প্ৰকাৰৰ পাম। প্ৰথমতে আমি চাম বাহু হিসাবে ত্রিভুজ কোনকেইটা 3 প্ৰকাৰৰ। প্ৰথমতে আছে সমবাহু ত্রিভুজ, অর্থাৎ ইকুইলেটারাল ট্রায়াঙ্গল। তার পিছত আছে সমদ্বিবাহু ত্রিভুজ, অর্থাৎ আইসোসেলিস ট্রায়াঙ্গল। এইটো চাওক আইসো, তার পিছত এই এস টো সাইলেন্ট হয়ে থাকে, মানে এস টোর উচ্চারণ নয়। আইসো তার পিছত সিলিস, অর্থাৎ আইসোসেলিস ট্রায়াঙ্গল। ইকুইলেটারাল ট্রায়াঙ্গল, তার পিছত এটো আইসোসেলিস ট্রায়াঙ্গল। এটো আইসোস্কেলিস নহয়, আইসোসেলিস ট্রায়াঙ্গল। তার পিছত আছে দ্বিখমবাহু ত্রিভুজ, অর্থাৎ স্কেলিন ট্রায়াঙ্গল। ইকুইলেটারাল ট্রায়াঙ্গল, আইসোসেলিস ট্রায়াঙ্গল আৰু স্কেলিন ট্রায়াঙ্গল। এতিয়া আমি চাম যে সমবাহু ত্রিভুজ বা ইকুইলেটারাল ট্রায়াঙ্গল কাক বলে? যি ত্রিভুজৰ তিনিটা বাহুৰ যোগ সমান তাকে সমবাহু ত্রিভুজ বলে। ইয়াতে চাওক ABC এটা সমবাহু ত্রিভুজ, অর্থাৎ AB, BC আৰু AC এই তিনিটা মাপ মানে অর্থাৎ যোগটো সমান হয়। ইয়াতে চাওক AB = BC = AC। ইয়াতে যদি AB টো A বুলি ধৰো, তেতিয়াহলে BC টো A হ'ব, AC টো A হ'ব। অর্থাৎ ইয়াতে যদি ধৰক ইয়াৰ মান যদি ধৰক 5 হয়, তেতিয়াহলে ইয়াৰ মানো 5 হ'ব, তে BCৰ মানো কিমান হ'ব? 5 হ'ব। অর্থাৎ তিনিটা বাহুৰ যোগ সমান। ইয়াতে ABৰ ওপৰত বাৰ দিছো, ইয়াতে বাৰ বুজা হয় মানে বাহুৰ ক্ষেত্ৰত বাৰটো দিব পাৰি। তে AB বাৰ = BC বাৰ = AC বাৰ। অর্থাৎ কি বুজাইছে? ABৰ যেটো মান হ'ব সেইটোৰ সমান BCও হ'ব আৰু ACৰো হ'ব। আৰু ইয়াৰে প্ৰতিটো কোণ কিমান হ'ব? 60 ডিগ্ৰী। যেটো সমবাহু ত্রিভুজ থাকিব তিনিটা বাহুৰ যোগ সমান, AB = ABৰ সমান BC হ'ব, BCৰ সমান AC হ'ব। আৰু তিনিটা যি কোণ থাকিব, যিবিলাক অন্তৰ্বৰ্তী কোণ থাকিব মানে অন্তঃকোণ, ইন্টেরিয়র এঙ্গল, এইটো এই তিনিটা কোণ সমান, অর্থাৎ প্ৰতিটো কোণৰ মান 60 ডিগ্ৰী। তে 60 × 3 = কিমান হ'ব? 180 ডিগ্ৰী। ত্রিভুজৰ তিনিটা কোণৰ যোগফল কি হয়? 180 ডিগ্ৰী। অর্থাৎ ইয়াতে প্ৰতিটো কোণৰ সমান আৰু প্ৰতিটো বাহুও সমান। তাৰ পিছত যেটো আছে সমদ্বিবাহু ত্রিভুজ। আইসোসেলিস ট্রায়াঙ্গলের ক্ষেত্ৰত কি হয় যে যি ত্রিভুজৰ দুডাল বাহু সমান তাকে সমদ্বিবাহু ত্রিভুজ বলে, অর্থাৎ আইসোসেলিস ট্রায়াঙ্গল বলে। ইয়াত PQ = PR, এইটো PQ আৰু PR সমান। তে QR যেটো তৃতীয়টো বাহু থাকিব, PQ এটা বাহু, QR এটা বাহু। এইটো যদি প্ৰথম বাহু হয়, এইটো দ্বিতীয় বাহু। তাৰ পিছত রেস্ট বাহু যেটো মানে বাকি থাকিল সেইটো হ'ব তৃতীয় বাহু। তে তৃতীয় বাহুটোক ভূমি বুলি ধৰা হয়। যদি ধৰক এইটো আৰু এইটো বাহুক আমি সমান বুলি ধৰো, তে PQ আৰু যদি PR সমান বুলি ধৰো, তেতিয়া QR কি হ'ব? বেস, অর্থাৎ ভূমি হ'ব। মানে তৃতীয় বাহুটো ভূমি বুলি ধৰা হয়। আৰু ভূমিৰ লগত যি দুটা কোণ কৰিব সেই দুটা কোণ সমান, অর্থাৎ আইসোসেলিস ট্রায়াঙ্গলের ক্ষেত্ৰত দুডাল বাহু সমান হ'ব আৰু দুডাল কোণ সমান হ'ব। ইয়াতে চাওক যে সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান হয়। ইয়াতে PQ আৰু PR দুটাল বাহু সমান। এই সমান বাহু দুডালৰ বিপৰীত কোণ, এইটো বাহু আৰু এইটো বাহুৰ বিপৰীত কোণ কি? তলৰ পিনে আছে। অর্থাৎ সন্মুখৰ ফালে যি দুটা কোণ থাকিব, PQ আৰু PR ৰ সন্মুখৰ ফালে কোনটো আছে? QR। তে এইটো এটা কোণ আছে আৰু এইটো এটা কোণ আছে। অর্থাৎ Q = R, মানে Q ৰ যেটো কোণ থাকিব আৰু R যেটো কোণ থাকিব, এই দুটা কোণ সমান হ'ব। কিয় সমান হ'ব? কাৰণ Q ৰ বাহুটো তৃতীয় বাহু হয় আৰু এই তৃতীয় বাহুটো অসমান, ইকুৱেল নহয় PQ আৰু PR ৰ সৈতে। সেইভাবে তৃতীয় বাহুটোৰ লগত যিটো কোণ কৰিব সেই দুটা কোণ সমান হয় আইসোসেলিস ট্রায়াঙ্গলের ক্ষেত্ৰত। সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান হয়, অর্থাৎ Q আৰু R সমান হয়। অর্থাৎ তৃতীয় অসমান বাহুৰ লগত তৃতীয় বাহু কিয় কৈছো? কাৰণ প্ৰথম বাহু আৰু দ্বিতীয় বাহুটো সমান বুলি ধৰিছো, তেতিয়াহলে বাকি কোণ এটা বাহু থাকিল সেইটো হ'ব তৃতীয় বাহু। তে তৃতীয় বাহুৰ লগত যি দুটা কোণ থাকিব সেই দুটা সমান হ'ব।
ইয়াতে চাওক পি কিউ আৰু পি আৰ ধৰিছো আমি ইয়াতে যদি পি কিউ আৰু কিউ আৰ সমান ধৰিব পাৰো এইটো আমাৰ ইচ্ছা মানে আপনি কেনেকে ধৰে পি কিউ সমান যদি কিউ আৰ হয় যদি পি কিউ সমান যদি কিউ আৰ হয় এইটো চাওক যদি আমি পি কিউ যদি এ ধৰো তেতিয়াহলে কিউ আৰ যদি এ ধৰো তেতিয়াহলে এইটো আমি বেলেগ বুলি ধৰিব পাৰো পি কিউ সমান যদি কিউ আৰ হয় তেতিয়াহলে কি হ'ব পি আৰ কি হ'ব অসমান বাহু হ'ব তেতিয়াহলে পি সমান কি হ'ব আৰ হ'ব এইটো চাওক যদি পি কিউ সমান কিউ আৰ হয় যদি পি কিউৰ সমান কিউ আৰ হয় তেতিয়াহলে এইটো বাহু আৰু এইটো বাহু সমান হয় এই ক্ষেত্ৰত তৃতীয় বাহুটো হ'ব কি হ'ব পি আৰ তেতিয়াহলে পি আৰৰ লগত যি দুটা কোণ কৰিব অৰ্থাৎ পি কোণ আৰু আৰ কোণ পি কোণ আৰু আৰ কোণ সমান হ'ব আমি এতিয়া ডিপেন্ড কৰিব কোন দুটা বাহু আপুনি সমান বুলি ধৰিব ঠিক আছে ইয়াতে আমি সমান বাহু দুটা ইয়াতে আমি সমান বাহুটো পি কিউ আৰু পি আৰ ধৰিছিলো গতিকে এইটো হল অসমান বাহু সেইভাবে আমি কিউ সমান আৰ দিছিলো এইটো অৰ্থাৎ আইসোসেলিস ট্ৰায়াঙ্গেলৰ ক্ষেত্ৰত দুডাল বাহু সমান হ'ব আৰু দুডাল কোণ সমান হ'ব এতিয়া কোন দুটা বাহুক আপুনি সমান ধৰিব সেইটো নিজৰ কথা আৰু ৰৈ যোৱা বাহুটো তৃতীয় বাহু হ'ব আৰু তৃতীয় বাহুৰ লগত কৰা কোণটো এই কোণ দুটা সমান হ'ব বিষম বাহু ত্ৰিভুজ মানে স্কেলেন ট্ৰায়াঙ্গল যি ত্ৰিভুজৰ আটাইবোৰ বাহু অসমান তাক বিষম বাহু ত্ৰিভুজ বোলে মানে যি ত্ৰিভুজৰ তিনিটা বাহু অসমান তাক বিষম বাহু ত্ৰিভুজ বোলে কাৰণ ত্ৰিভুজৰ তিনিটা বাহু থাকে আৰু যিটো ত্ৰিভুজৰ তিনিটা বাহুৱে সমান নহয় তাক বিষম বাহু ত্ৰিভুজ বোলে অৰ্থাৎ বিষম বাহু ত্ৰিভুজ মানে স্কেলেন ট্ৰায়াঙ্গল ইয়াতে চাওক বিষম বাহু ত্ৰিভুজৰ আটাইবোৰ কোণ অসমান বিষম বাহু ত্ৰিভুজৰ তিনিটা বাহু অসমান মানে সমান নহয় আৰু বিষম বাহু ত্ৰিভুজৰ তিনিটা কোণে অসমান মানে সমান নহয় ইজ নট ইকুৱেল সাইডবোৰো ইকুৱেল নহয় আৰু এংগলবোৰো ইকুৱেল নহয় ইয়াতে চাওক এ বি সি এটা বিষম বাহু ত্ৰিভুজ ইয়াতে এ বি বিসিৰ সমান নহয় আৰু বিসিও এসিৰ সমান নহয় সেইভাবে এ বি ইজ নট ইকুৱেল টু বিসি বিসি ইজ নট ইকুৱেল টু এসি অৰ্থাৎ এ বি টু বিসিৰ সমান নহয় বিসি টু এসিৰ সমান নহয় আৰু এংগল এ টু যেটো আছে এংগল এ এংগল বিৰ সমান নহয় এংগল বিও এংগল সিৰ সমান নহয় ইয়াতে এংগল এ এটো এ কোণ বি কোণ সি কোণ এই তিনটা যে কোণ আছে এই তিনিটা কোণ অসমান মানে কোনোটা বস্তুৱে সমান নহয় বিষম বাহু ত্ৰিভুজৰ ক্ষেত্ৰত বাহুবোৰ সমান নহয় কোণবোৰ সমান নহয় কোণ হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ এটা চাওক প্ৰথমতে আছে সূক্ষ্মকোণী ত্ৰিভুজ একু ট্ৰায়াঙ্গল তাৰ পিছত আছে সমকোণী ত্ৰিভুজ ৰাইট এংগল ট্ৰায়াঙ্গল তিন নম্বৰত আছে স্থলীকোণী ত্ৰিভুজ অবট্ৰুজ এংগল ট্ৰায়াঙ্গল ঠিক আছে ইয়াতে চাওক সূক্ষ্মকোণী ত্ৰিভুজ যেটো আছে যি ত্ৰিভুজৰ আটাইকেইটা কোণ সূক্ষ্ম কোণ অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু বা কম তাক সূক্ষ্মকোণী ত্ৰিভুজ বোলে ইয়াতে एंगल ए इक्वल टू 40 डिग्री एंगल बी इक्वल टू 80 डिग्री एंगल सी इक्वल टू 60 डिग्री तो 40 और 80 120 और 60 কিমান হ'ব 180 ডিগ্ৰী অৰ্থাৎ ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব লাগে কিন্তু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কি শৰ্ত আছে যে প্ৰতিটো কোণে 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব ইয়াতে এংগল এ 30 ডিগ্ৰী হ'ব পাৰে তাৰ পিছত এংগল বি ধৰক ইয়াতে 70 ডিগ্ৰী হ'ব পাৰে 70 তাৰ পিছত এংগল সি 80 ডিগ্ৰী হ'ব পাৰে ইয়াতে চাওক এংগল এ যদি 30 হয় বি যদি 70 হয় তে 30 আৰু 70 100 আৰু 80 180 ডিগ্ৰী হ'ল তেতিয়াহ'লে মানে ইয়াতে যি কোনো হ'ব পাৰে মুঠতে এংগল এ এংগল বি এংগল সি প্ৰতিটোৰে মাপ 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব মানে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টিটো 180 ডিগ্ৰী হ'বই লাগিব তাৰ পিছত সূক্ষ্মকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কি শৰ্ত আছে যে প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিবই তাৰ পিছত যেটো আছে সমকোণী ত্ৰিভুজ ৰাইট এংগল ট্ৰায়াঙ্গল যি ত্ৰিভুজৰ এটা কোণ সমকোণ অৰ্থাৎ 90 ডিগ্ৰী তাক সমকোণী ত্ৰিভুজ বোলে এতিয়া সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটা শৰ্ত আছে যে এটা কোণ সমকোণ হ'ব লাগিব আৰু বাকি দুটা মিলি 90 ডিগ্ৰী হ'ব লাগিব ইয়াতে চাওক যে পি কিউ আৰ এটা ত্ৰিভুজ আছে ইয়াতে এংগল কিউ ইকুৱেল টু 90 ডিগ্ৰী অৰ্থাৎ যত মানে পারপেন্ডিকুলার হব লম্ব হব মানে ভূমির ওপৰত যেটো লম্ব হব ইয়াতে পি কিউ পারপেন্ডিকুলার অন ইটো কিউ আৰ হব পি কিউ পারপেন্ডিকুলার কিউ আৰ অর্থাৎ পি কিউ বাহুটো কিউ আৰৰ ওপৰত লম্বভাৱে আছে অর্থাৎ পি কিউ বাহুটো কিউ আৰৰ ওপৰত থাকাৰ পিছত ইয়াতে কিউটো কিমান হল 90 ডিগ্ৰী কোণৰ উৎপন্ন হল তে ইয়াতে কি কৈছে যে যি ত্ৰিভুজৰ এটা কোণ সমকোণ অর্থাৎ ইয়াতে
কিউ কোণটো কি সমকোণ অৰ্থাৎ 90 ডিগ্ৰী, তেতিয়াহ'লে কি হ'ব, এইটো কি হ'ব, সমকোণী ত্ৰিভুজ হ'ব। যদি কিউ 90 ডিগ্ৰী হয় তেতিয়াহ'লে এই পি কোণটো আৰু আৰ কোণটো মিলি 90 ডিগ্ৰী হ'ব লাগিব। কিয়নো কিউ যদি 90 ডিগ্ৰী হয়, এই দুটা মিলি 90 ডিগ্ৰী হ'লেহে 180 ডিগ্ৰী হ'ব লাগিব, কাৰণ ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি 180 ডিগ্ৰী। সেইবাবে এই কোণটো যিহেতু 90 ডিগ্ৰী হয়, বাকী দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী হ'লে এই তিনিওটা কোণ মিলি কিমান হ'ব, 180 ডিগ্ৰী। তে ইয়াতে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছ থিয়ৰম এপ্লাই হয়। ইয়াতে কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ। তে পি আর কি হ'ল, কৰ্ণ, তে পি কিউ কি হ'ব, লম্ব, কিউ আর কি হ'ব, ভূমি। তে কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ। তাৰ পিছত আছে স্থূলিকোণী ত্ৰিভুজ অৰ্থাৎ অবটুইচ এংগল ট্ৰায়াঙ্গল, মানে যি ত্ৰিভুজৰ এটা কোণ স্থূলকোণ অৰ্থাৎ 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180 ডিগ্ৰীতকৈ সৰু, তাক স্থূলিকোণী ত্ৰিভুজ বোলে। এটা স্থূলকোণ বুলি ক'লে কি বুজি পাব যে সেইটো 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব আৰু 180 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব, কিয়নো 180 ডিগ্ৰী হ'লেতো সৰল কোণ হৈ যাব, সেইবাবে 180 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব। তেনে ত্ৰিভুজক কি বোলে, যে স্থূলিকোণী ত্ৰিভুজ বোলে। তে ইয়াতে এংগল জেডটো যদি 110 হয় তেতিয়াহ'লে এংগল এক্স প্লাস এংগল ৱাই এই দুটা মিলি কিমান হ'ব লাগিব, 70 হ'ব লাগিব, কাৰণ এংগল জেডটো কি আছে, 110 আছে। তেতিয়াহ'লে 110 প্লাস 70, তেতিয়াহ'লেহে 180 ডিগ্ৰী হ'ব। ইয়াতে চাওক যে ৰাইট এংগল ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত এটা চৰ্ত আছে যে এটা কোণ সমকোণ হ'ব লাগিব আৰু বাকি দুটা মিলি 90 হ'ব লাগিব। ঠিক আছে, বাকি দুটা মিলি 90 হ'ব লাগিব, তাতে যিকোনো হ'ব পাৰে। এটা 45 প্লাস 45 হ'ব পাৰে, তাৰপিছত ধৰক 60 প্লাস 30 হ'ব পাৰে, তাৰপিছত ধৰক 50 প্লাস 40 হ'ব পাৰে, মুঠতে দুটা কোণ মিলি 90 ডিগ্ৰী হ'ব লাগিব। আর ইয়াতেও সেম, ঠিক আছে, মানে এটা কোণ যেটো হ'ব, স্থূলকোণটো যেটো হ'ব, সেই স্থূলকোণটো বাদ দি বাকি দুটা মিলি মানে তিনিটা মিলি কিনে লাষ্টত 180 ডিগ্ৰী হ'ব লাগিব। চাওক ইয়াতে যদি ইয়াতে এংগল জেডটো 110 হয় তেতিয়াহ'লে এই বাকি দুটা মিলি 70 হ'ব লাগিব। যদি ইয়াতে এংগল জেডটো যদি ধৰক 100 হয় তেতিয়াহ'লে বাকি দুটা মিলি কিমান হ'ব লাগিব, 80 হ'ব লাগিব, বাকি দুটা মিলি 80 হ'ব লাগিব। অৰ্থাৎ ইয়াতে স্থূলকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যেটো কোণ থাকিব সেইটো বাদ দি কিনে যিমান ডিগ্ৰী লাগিব 180 ডিগ্ৰী হ'বলৈ, সেই 180 ডিগ্ৰী হ'বলৈ যিমান লাগিব, যিমান ডিগ্ৰী লাগিব সেইটো সমান হ'ব লাগিব বাকি দুটা কোণ যোগ কৰাৰ পিছত। ইয়াতে যদি এংগল জেডটো ধৰক 120 হ'ল তেতিয়াহ'লে এই দুটা মিলি কিনে 60 ডিগ্ৰী হ'ব লাগিব, অৰ্থাৎ 60 আৰু 120 যোগ কৰিলেহে 180 ডিগ্ৰী হ'ব। অৰ্থাৎ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটা কোণ 90 হ'ব আৰু বাকি দুটা মিলি 90 হ'ব লাগিব, আৰু স্থূলিকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যিটো কোণ স্থূলকোণ হ'ব তাৰ সেইটো ধৰক যদি স্থূলকোণটো 100 হয় বা 120 হয়, যদি 120 হয় তেতিয়াহ'লে বাকি দুটা কোণ মিলি কিনে 60 হ'ব লাগিব, তেতিয়াহ'লে হ'ব 60 আৰু 120 180 হ'ব। সেইটো মানে ইয়াতে কণ্ডিশ্যন। ইয়াতে মনত ৰাখিব যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কেৱল এটা কোণ সমকোণ থাকে আৰু স্থূলকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কেৱল এটা কোণ স্থূলকোণ থাকে, আৰু সূক্ষ্মকোণী ত্ৰিভুজৰ ক্ষেত্ৰত বাকি গোটেইকেইটা কোণে সূক্ষ্মকোণী হয়, তিনিওটা কোণে সূক্ষ্মকোণ হয়, অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু হয়।